हेलो गाइस, এয়া চাওক আমাৰ শাকনিত যে শাক বনিছিলোঁ। তাৰপৰা মই শাক কেইটামান উঠালোঁ, কেইটামান ভেন্দি, কেইটামান পটল। ভেন্দি ভাজিম মই, পটল ভাজিম। এয়া ভোল, জহা ভোল হয়, জহা ভোলেৰে এইখিনি মাছ আছে। মাছখিনি মই জহা ভোলেৰে বনাম। আৰু ছোৱালীটোৰ কাৰণেতো মাংসৰ তৰকাৰী আছে, তো মই আজি দুপৰীয়া খোৱাৰ কাৰণে সেইখিনিয়ে বনাম। এয়া দুপৰীয়া মই ৰান্ধিবলৈ সকলোবোৰ ৰেডি কৰি ল'লোঁ। ইয়াক কাঁচা জলকীয়া, পিঁয়াজ ধুনীয়াকৈ কাটি পেলাই ল'লোঁ। ইয়াত এইখিনি ভেন্দি সৰু সৰুকৈ কাটি ল'লোঁ, ভাজিম। এইখিনি পটলখিনি মই এনেকৈ গোটা কৰি ভাজি এনেকুৱা এইটো বেলেগ ডিজাইনত হয়, মছলা দি পেলাই ভাজি। আৰু এইখিনি আমাৰ শাক কণীৰে এইখিনি শাক কলম শাক হয়, মই ধুনীয়াকৈ এনে কাটি বাছি ল'লোঁ। এইখিনি ভাজি আইটেম হ'ব। আৰু এইখিনি মাছ আছে, এই মাছখিনি মই এয়া ভোলেৰে বনাম। এইখিনি জহা ভোল হয়, আজি এইখিনি বনাম। আৰু ছোৱালীটোৰ কাৰণেতো আছেই মাংসৰ তৰকাৰী, তাইতো মাংস নহ'লে ভাতে নাখায়। তো সেয়েহে আজি আমি ভাজি মাছৰ তৰকাৰী খাম, তো তাইৰ কাৰণে মাংসৰ তৰকাৰী আছে। এইখিনিয়ে বনাম এতিয়া মই। এতিয়া এনেকৈ কাটি বাছি ল'লে ৰন্ধা বঢ়াতে সহজ হয়। ভালকৈ মই এনেকৈ প্ৰথমতে ধুনীয়াকৈ জগালখিনি ভালকৈ কাটি বাছি লওঁ, তাৰপিছত মই ৰান্ধিবলৈ লওঁ, তেতিয়া ৰন্ধাটো সোনকালে হৈ যায়। আৰু এইপিনে ভাত হৈ গ'ল। আৰু ইয়াতে ছোৱালীটোৰ কাৰণে মাংসৰ তৰকাৰী ৰেডি হৈ গ'ল। তো এতিয়া আমি এইখিনি বনাম আমাৰ খোৱাৰ কাৰণে।